In Silchar, on charges of immoral trafficking and running a prostitution business, the police have arrested one youth and one woman who were owners of the Lovely and Lotus Spa in the heart of Silchar city in Assam. The arrested duo are Rohit Devnath and Rupali Das. Chachar's additional superintendent of police Manas Saikia, briefing the media on Sunday afternoon, informed that on Saturday night, Silchar police conducted a special operation and arrested both of them. On the night of 25th June, the police had conducted a raid at Lotus Spa and Lovely Spa centers located in the commercial mall in Silchar city and detained nearly 28 young women. According to the allegation, Rohit Devnath is the owner of the Lotus Spa and Rupali Das is the owner of the Lovely Spa. After the incident, Rohit Devnath and Rupali Das had been absconding. Finally, on Saturday night, Silchar police succeeded in arresting both of them in a special operation. মাস্ক খুলো না খুলাও না এটু খুলো না স্যার খোয়া আছে মাস্ক স্যার খোয়া আছে মাস্ক খুলো 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 পুরা খুলো পুরা খুলো খুলো মুখ খুলো না ভাই খুলো কি ওই খুলো 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 মাস্ক ওদিকে 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 আরে খুল লাগা কি তালা পিছনে না পিছনে না পিছনে না পিছনে যাও না রে পিছনে না রে এ দিবক সরো না সর 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 পিছে যাও বড় করো না জায়গা অন্তিকিলো 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 আপোনালোকে জানে যে 25 জুনত এটা আমাৰ অপাৰেশ্যন এটা কণ্ডাক্ট কৰা হৈছিলে শিলচৰ টাউনৰ মাজমজিয়াত ইম্পেৰিয়েল মলত যি দুখন স্পা আছে লটাছ আৰু লাভলি তাতে ৰেইড কৰা হৈছিলে আৰু যিখিনি আমাৰ বাকীখিনি পুলিচৰ যোনখিনি আমাৰ নিজৰ যোনখিনি প্ৰচিডিঅ'ৰ থাকে গোটেইখিনি ফ'ল' কৰাইছিল আপুনি সেইখিনি আপোনালোকে সকলোৱেতো জানে দুজন মূল অভিযুক্ত ৰূপালী দাস আৰু ৰাহুল দেৱনাথ তেওঁলোকে বহুত দিনৰ পৰা পলাতক অৱস্থাত আছিলে আৰু আমি পুলিচেও আমাৰ অপাৰেশ্যন চলি আছিলে আমি হাউচ চাৰ্জো কৰিছিলোঁ আৰু তাৰপিছত আমিও অলপমান মানুহ লগাই থোৱা আছে খবৰ দিওঁতা চ' যোৱাকালি দিনত আমি খবৰ পালোঁ যে তেওঁলোক শিলচৰ টাউনৰ মাজমজিয়াত আছে বুলি তেওঁলোক দুইজনে চ' ইনফৰমেশ্যনটো আমি পোৱাৰ লগে লগে এটা পাৰ্টি এটা আমাৰ পুলিচ দল এটা ৰাওনা হ'ল আৰু তেওঁলোকক আটক কৰা হ'ল আটক কৰাৰ পিছত যেনেকৈ আপোনালোকে জানে যে বাকীখিনি যোনখিনি আমাৰ প্ৰচিডিঅ'ৰ পুলিচৰ প্ৰচিডিঅ'ৰ তেওঁলোকক সোধপোছ কৰা হ'ল আৰু এতিয়া আমি বাকীখিনি কাম তেওঁলোকক জুডিচিয়েল কাষ্টডিত পঠাবৰ কাৰণে আমি আগবাঢ়ি আছোঁ সেইখিনি সকলো আমাৰ ইনভেষ্টিগেশ্যনৰ ভিতৰত আছে যোনখিনি তেওঁলোকৰ ডকুমেণ্টছ কি আছিল ডকুমেণ্টছ তেওঁলোকৰ এক্সপায়াৰ হৈছে নেকি তেওঁলোকে টাইমত নিয়মিতভাৱে তেওঁলোকৰ ৰিনিউ কৰে নে নকৰে সেইখিনি গোটেই আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰচিডিঅ'ৰ হয় সেই গোটেইখিনি চলি আছে যি ডকুমেণ্টছ তেওঁলোকে প্ৰস্তুত কৰিছে আৰু যি ডকুমেণ্টছ প্ৰস্তুত কৰা নাই আৰু যদি কিবা ডকুমেণ্টছ তেনেকুৱা আমি নাপাওঁ তাৰপিছত আমি যোনখিনি ষ্টেপ ল'ব লাগে সেইখিনি নিয়মীয়া ষ্টেপখিনি লোৱা হ'ব চাওক কেছ 25 তাৰিখে ইনচিডেণ্টটোৰ পিছত কেইবাটাও কেছ আছে চ' একৰ্ডিংলি তেওঁলোকে কোনটোত জামিন লৈছে আৰু বাকীখিনি কেছো সমানে চাইমলটেনিয়াছলি ইনভেষ্টিগেশ্যনো চলি আছে চ' সেই কেছৰ হেৰি যোনখিনি আছে সেইখিনি আমাৰ ঠিকমতে চলি আছে বিশেষ কৰিতো ইমৰেল ট্ৰেফিকিং এক্টৰ ভিতৰতে লগোৱা হৈছিলে কাৰণ আপোনালোকে জানে যে তাতে যি ধৰণৰ বস্তুটো তাতে চলি আছে আপোনালোকে সকলো অৱগত চ' আমাৰ ইমৰেল ট্ৰেফিকিং এক্ট BNSৰ লগত ইমৰেল ট্ৰেফিকিং এক্টৰ ছেকশ্যন লগোৱা হৈছিলে আৰু এতিয়া আমি সেইখিনিয়ে যিখিনি ছেকশ্যন লগোৱা হৈছে সেইখিনি মতে আমি তেওঁলোকক জুডিচিয়েল কাষ্টডিত ফৰৱাৰ্ড কৰিবলৈ আগবাঢ়িছোঁ
তেখেতৰ যোনটো মেটাৰটো আছিলে তেওঁলোককো মাতা হৈছিলে, তেওঁলোকৰো কিখিনি আছে ইনভলভ। ভাস্কৰ গুপ্তা তেখেতকো মাতা হৈছিলে। যিখিনি আছে আমি তেওঁৰ পৰা যিখিনি আমি পাবলগীয়া তথ্য আছে সেইখিনি আমি পাইছোঁ, আৰু পৰৱৰ্তী সময়ত যি হ'ব সেইখিনি আপোনালোকে গম পাব। এতিয়া শুনামতে আমি এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যনত আল্টিমেটলি তেওঁলোকৰ এইটো ৰেণ্টত দিয়া হৈছে বুলি আমি শুনা হৈছে, আৰু ফাৰ্ডাৰ কিমানখিনি ইনভলভমেণ্ট আছে সেইখিনি আমি এতিয়া বৰ্তমান ইনভেষ্টিগেশ্যনত আছে। মালিক কেইজন ছাৰ? স্পাবিলাকৰ মালিক কেইজন মানুহ বেলেগ বেলেগ? জানামতে লাভলীৰ ৰূপালী দাস আৰু লটাছৰ ৰাহুল দেৱনাথ, আৰু ফাৰ্ডাৰ যদি কোনোবা আৰু মানুহ ইনভলভ আছে সেইখিনি আমি আইনী প্ৰক্ৰিয়াৰ ভিতৰত আনি পেলাই আমি গোটেই প্ৰচিডিঅ'ৰখিনি কমপ্লিট কৰিম। The court observed that these women, they are beauticians and not sex workers. They are also victims of trafficking, could be. So, is it possible that they are victims of trafficking? See, as far as the observation of the Honorable Court is concerned, so definitely Honorable Court will take, there is a certain procedures that Honorable Court will follow, and we'll have to follow our procedure. So the sections which we have booked under the accused persons, they have been booked under certain sections, and we will just try to prove the court regarding those sections. And now already the investigation is going on. We haven't completed the investigation. We'll complete the investigation. The charge sheet is there. Thereafter only, like we will be able to know what was the exact truth. Was there any minor only 28? No, no minor was involved. Has been involved. এতিয়া সেইখিনি চাওক, সেইখিনি গোটেইখিনি ষ্টেটমেণ্টৰ ভিতৰৰ কথা। তেওঁলোকে